ৰাজ্যত সংঘটিত হৈছে আন এক নিৰ্লজ্জ ঘটনা। মানৱ সমাজক লজ্জানত কৰা ঘটনা এক পোহৰলৈ আহিছে। এবাৰ স্থান দবকা হোজাই। স্বামী ঘৰত নথকাৰ সুযোগ লৈ সন্ধিয়া 8 মান বজাত ৰমজান আলীৰ পুত্ৰ ফুৰকান আলীয়ে এগৰাকী মহিলাক ঘৰত অকলে পাই বলপূৰ্বক বলৎকাৰ কৰিবলৈ চেষ্টা কৰে। আৰু এই সমগ্ৰ ঘটনা অনুসৰিয়ে লম্পট ফুৰকান আলীৰ বিৰুদ্ধে ভুক্তভোগী মহিলাগৰাকীয়ে দবকা পুলিচ ষ্টেচনত এখন এজাহাৰ দাখিল কৰিছে। আৰু উক্ত এজাহাৰ ভিত্তিতে দবকা আৰক্ষীয়ে ফুৰকান আলীৰ বিৰুদ্ধে কেছ নম্বৰ 100/25 গোচৰটো পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে। কিন্তু এতিয়ালৈকে লম্পট ফুৰকান আলীক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। দবকা পুলিচ ষ্টেচন কেছ নম্বৰ 100/25 গোচৰৰ আসামী ফুৰকান আলীয়ে মাননীয় হোজাই জিলা সত্ৰ ন্যায়াধীশ আদালতত অগ্ৰিম জামিনৰ বাবে আবেদন কৰে যদিও 4/8/2025 তাৰিখে গোচৰীয় আপত্তি দৰ্শত মাননীয় আদালতে জামিন আবেদন খাৰিজ কৰে বুলি জানিব পৰা গৈছে। উক্ত জামিন নাকচ কৰাৰ পাছতে এজাহাৰকাৰীক চৰকাৰী ৰাস্তাই দি গৈ থকা অৱস্থাত বাট আগচি ধৰি অকথ্য ভাষাৰে গালিগালাজ পাৰি হাতত দা লৈ ঘপিয়াই প্ৰাণ নাশ কৰাৰ ভাবুকি প্ৰদান কৰে। উপৰোক্ত আসামী ল'ৰাজনৰ বিৰুদ্ধে এজাহাৰ উঠাই নললে পৰৱৰ্তী সময়ত ঘৰ বাৰী জ্বলাই দিয়াৰো ভাবুকি দিয়ে। এতিয়া ফুৰকান আলীৰ পৰিয়ালৰ অত্যাচাৰত ভুক্তভোগী মহিলাই শান্তিৰে বসবাস কৰিব নোৱাৰা হৈছে বুলি আমাৰ সংবাদ মাধ্যমৰ আগত এই ঘটনাটোৰ সন্দৰ্ভত মুখ খুলিছে মহিলাগৰাকীয়ে। ইফালে দবকা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সৰজমিন তদন্ত কৰি আসামীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ এই সম্পূৰ্ণ ঘটনাটোৰ উচিত তদন্ত কৰিবলৈ আহ্বান জনাইছে ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম। এই মানুহজনীৰ নাম হ'ল ৰমজান আলী। বজাৰত মাছ বেচে, সকলোৱে চিনি পায়। তাৰ ল'ৰাৰ ওপৰত ৰেপ কেছ। সেই ৰেপ কেছটো উঠাবৰ কাৰণে সিহঁতৰ পৰিয়ালৰ মানুহ বহুত অশান্তি দি আছে আমাক। কেছটো নুঠালে ঘৰত পেট্ৰল লগাই ঘৰ জ্বলাই দিব। আৰু যদি আমাক পৰিয়ালৰ মানুহৰ কিবা অসুবিধা হয়, আমাৰ ঘৰ দৰ্জা কেতিয়াবা জ্বলি যায়, এই গোটেই ৰমজানৰ পৰিয়ালৰ মানুহ সকলোৱে দায়। ৰমজান আলী মোক এদিন কি ক'লে, যদি তুমি মোৰ ল'ৰাৰ ৰেপ কেছটো নুঠা, তোমাক মাছ কাটাৰ দাউৰে কাটি গৌ মাংসৰ নিচিনা বগাই বাপে ল'ৰা দুটাই জেলত যাম। সেইকাৰণে ৰমজান আলীৰ বিৰুদ্ধে মই দবকা থানাত এখন এজাহাৰ দিছোঁ। উচিত তদন্ত লৈ মই ন্যায় বিচাৰটো লাগে।